Hello student, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। আমাৰ টপিকটো হ'ল হাৰাত্মক কক বিভাজন আৰু কক বিভাজনৰ কোনটো দশাত পুনঃসংযোজিত DNA গঠন হয়। তো আমাৰ জিনীয় পদাৰ্থৰ পৰিমাণ হ্ৰাস কৰা এক প্ৰক্ৰিয়াক হাৰাত্মক বিভাজন বোলে, যি হৈছে এক প্ৰকাৰৰ কক বিভাজন। এই দুই পদ্ধতিত সংঘটিত হয় মিউচিছ 1 আৰু মিউচিছ 2 আৰু ৰিকম্বাইনেণ্ট DNA অথবা পুনঃসংযোজিত DNA প্ৰপেজ 1ৰ পেকাইটিন পৰ্যায়ত সৃষ্টি হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা। কুৱেশ্যনটো আছিল আমাৰ হাৰাত্মক কক বিভাজন কথা মনত পেলোৱা আৰু কোনটো দশাত ৰিকম্বাইনেণ্ট DNA গঠন কৰিব পাৰি লিখা। তো এনচাৰটো আছে আমাৰ জিনীয় পদাৰ্থৰ পৰিমাণ হ্ৰাস কৰা এক প্ৰক্ৰিয়াক হাৰাত্মক বোলা হয়, যি হৈছে এক প্ৰকাৰৰ কক বিভাজন। এই দুই পৰ্যায়ত সংঘটিত হয়, অৰ্থাৎ মিউচিছ 1 আৰু মিউচিছ 2। পুনঃসংযোজিত DNA প্ৰপেজ 1ৰ পেকাইটিন পৰ্যায়ত সৃষ্টি হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলোঁ।